সমাগত হেঁপাহৰ ৰঙালীক আদৰিবলৈ সাজু এতিয়া প্ৰতিজন অসমীয়া। গাঁৱে গাঁৱে এতিয়া চলিছে বিহুৰ প্ৰস্তুতি। কঁকাল ভাঙি নাচিবলৈ সাজু প্ৰতিজন অসমীয়া। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত এতিয়া ব্যস্ততা বাঢ়িছে প্ৰতিজন লোকবাদ্য শিল্পীৰ। বহাগ বিহুলৈ এইসকল শিল্পীয়েও আশাৰে বাট চাই ৰয়, কাৰণ বিহু আহিলে তেওঁলোকৰো কাম বাঢ়ে, দুই এটকা উপাৰ্জন কৰিব পাৰে এইসকল শিল্পীয়ে। নলবাৰীৰ হাৰিভাঙাৰ লোকবাদ্য শিল্পী উপেন ডেকাই সাজু কৰি তুলিছে মহৰ শিঙৰ পেঁপা, গগনা, বাঁহৰ টোকা আদি। বহু বছৰ ধৰি উপেন ডেকাই সাজি আহিছে এইসমূহ সামগ্ৰী। তেওঁ সাজি তোলা লোকবাদ্যসমূহ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে ক্ৰয় কৰি আহিছে। নামনিৰ জনপ্ৰিয় বিহু হুঁচৰি দল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ সদস্য উপেন ডেকাই নিজৰ গেৰেজতেই বিহুৰ প্ৰাকখনত এইসমূহ সামগ্ৰী নিৰ্মাণ কৰি আহিছে। মোৰ নাম উপেন ডেকা। মোটামুটি 10 বছৰমানৰ পৰা মই কৰি আহিছোঁ। তথাপিতো 5-6 বছৰমান আগৰ পৰা অলপমান বেছিকৈ বনাই আছোঁ, যিহেতু মানুহখিনি বিচাৰি আছে। বাকী বস্তুখিনি বনোৱা মানুহ আমাৰ ইয়াত অলপমান কম, ময়ে বনাওঁ, যিহেতু বস্তুখিনি অলপমান ময়ো গুৰুত্ব সহকাৰে বনাই আছোঁ। ভালে বিক্ৰী হৈ আছে, অৰ্ডাৰ কৰা মতে বস্তুবিলাক যাই আছে। দূৰৰ দূৰৰ পৰা কিছুমান মানুহ আহি মাতন লৈ যাই আছে, হৈ আছে কিছুমান আৰু আহিব, কাৰোবাৰ আহিব। মূলতঃ টকা বনাওঁ, পেঁপা বনাওঁ, গগনা বনাওঁ, ডবোৱা কটাৰী বনাওঁ। এইখিনি গুটীয়া পেঁপাটো 2500 পৰা 3500 টকা আছে, আৰু জুৰীয়া পেঁপা 7000 পৰা 10-12 হাজাৰ টকা তেনেকুৱা মূল্যত আছে। গগনাবোৰ 100 পৰা 300 মান টকাৰ ভিতৰত আছে, আৰু 300-400লৈকে বিক্ৰী হয়। একদম দুটা এটা বহুত বেছি ভাল গগনা লাগে, বিচাৰি আহে বস্তু আৰু সেইখিনি যাওঁ যায়। বিহুৰ পাছত আৰু বাইকৰ গেৰেজ, মই বাইক মেকানিক্স কাম কৰোঁ। বাইকৰ গেৰেজ এখন আছে মোৰ। বাইকৰ ইয়াতে একেলগে মই গাড়ীও ভাল কৰোঁ, আৰু পেঁপা গগনা এইবিলাক বনাওঁ আছে। কেনেকুৱা বিহু আগৰ পৰাই বহু বছৰৰ পৰাই বিহু দলৰ লগত জড়িত, ভালে এখানি জড়িত হৈ আছোঁ। বিহুৰ প্ৰতিটো কাম কাজ, প্ৰতিটো মুহূৰ্তত আমি বিহুৰ লগত জড়িত হৈয়ে থাকোঁ। এতিয়াও বৰ্তমানো আছোঁ। আমাৰ নিজৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল আছে হাৰিভাঙাৰ, তাৰ সেই দলৰ লগত জড়িত হয়।